দেউতাই বিশেষকৈ মই এটা কথা কওঁ, ঠাণ্ডাৰ দিনত যেতিয়া দেউতাই পানীত মানে মাছ যেতিয়া ধৰে, আপোনালোকে হয়তো বুজি পায় যে কিমান বেছি কষ্ট হয়, বিশেষকৈ ঠাণ্ডাৰ দিনত মোৰ এটা দৃশ্য খুব বেছি মানে হৃদয় চুই যায়। যেতিয়া দেউতাই ঘৰলৈ আহি, বিলৰ পৰা ঘৰলৈ আহি পেলাই যেতিয়া দেউতাই মাৰ আগত কয়, জুই একুৰা ধৰাচোন, মোৰ বিৰাট বেছি ঠাণ্ডা লাগিছে। সেই কথাখিনিৰ পৰাই মানে দেউতাৰ যিটো কষ্ট, দেউতাই যিখিনি মোৰ কাৰণে হওক বা মোৰ সৰু ভণ্টি আছে, মোৰ বা আছে, তেওঁলোক দুয়োগৰাকীৰ কাৰণে, বিশেষকৈ ঘৰৰ মানুহখিনিৰ কাৰণে দেউতাই যিখিনি ত্যাগ কৰিছে বা যিখিনি যুঁজ কৰিছে জীৱনত জীয়াই থাকিবৰ কাৰণে বা আমাক কষ্ট কৰি খুৱাবৰ কাৰণে, সেই সংগ্ৰামখিনি মই সৰুৰ পৰা দেখি আহিছোঁ। এইদৰেই দেউতাকৰ জীয়া কষ্টকৰ কাহিনীবোৰ মৰ্মে মৰ্মে উপলব্ধি কৰিব খোজা, জন্মৰে পৰা দুচকুৰে নেদেখা সুনীতাৰ ভগৱানৰ আশীৰ্বাদত এটা সপোন পূৰণ হ'ল। সংগীতৰ বাবে জীৱনৰ ঘাট প্ৰতিঘাতৰে সৰ্বোচ্চ ত্যাগ কৰা সুনীতাই কণ্ঠত জীৱনৰ প্ৰথমটো গীত বাণীবদ্ধ হ'ল। অসমৰ ভক্তিমূলক গীতত নিজৰ সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা শিৰোমণি 2025ত অসমৰ প্ৰতিষ্ঠিত সংগীত শিল্পী তথা শিৰোমণিৰ স্ৰষ্টা মানস ভাগৱতীৰ নিজস্ব পৰিকল্পনাৰে সুনীতাৰ বাবে লিখি উলিওৱা গীতটোত নিজেই কণ্ঠদান কৰিছে। সুনীতাৰ এই সফল সংগীতময় যাত্ৰাৰ আঁৰৰ কাহিনী জানিবলৈ আমি কেইদিনমান পূৰ্বলৈ উভতি যাব লাগিব। গহপুৰৰ ধন্দি নামৰ এটা ভিতৰুৱা অঞ্চলত জন্মগ্ৰহণ কৰা দিব্যাংগ সুনীতাৰ ঘৰখন আৰ্থিকভাৱে অতি পিছপৰা। সুনীতাৰ পিতৃয়ে মৎস্য বেপাৰ কৰি পৰিয়ালটোক যেনে তেনে চলাই আছে। জন্মৰে পৰা ৰঙীন পৃথিৱীখন দেখা নোপোৱা সুনীতাই উপলব্ধি কৰিব পাৰে মাক দেউতাকে ঘৰখনৰ লগতে তাৰ বাবে কৰা কষ্টৰ কথা। সংগীতৰ প্ৰতি দুৰ্বাৰ হেঁপাহ থকা সুনীতাৰ কণ্ঠ গহপুৰ হেডলাইন্সৰ জৰিয়তে প্ৰচাৰ হোৱাত উত্তৰ অসমৰ আগশাৰী আৱাসিক বিদ্যালয় শংকৰদেৱ শিক্ষা নিকেতনলৈ গান গাবলৈ আমন্ত্ৰণ কৰিছিল স্কুল কৰ্তৃপক্ষই। আৰু তেতিয়া এইগৰাকী সুনীতা দাসৰ যাদুকৰী কণ্ঠত গীত শুনি আচৰিত হৈছিল গহপুৰৰে মানৱদৰদী ব্যক্তি উদয় আদিত্য গোস্বামীয়ে। ইয়াৰ পিছতে শিক্ষা নিকেতনৰ চেয়াৰমেন উদয় গোস্বামীয়ে সুনীতাৰ ঘৰলৈ নিজে গৈ সুনীতাৰ সংস্থাপনৰ পৰা কন্যাদানলৈকে সকলো দায়িত্ব লৈ সুনীতাক শংকৰদেৱ শিক্ষা নিকেতনলৈ লৈ যোৱাৰ প্ৰস্তাৱ দিলে। আৰু মই আমাৰ শংকৰদেৱ শিক্ষা নিকেতনলৈ সুনীতাক নিব মানে আপোনালোকৰ সন্মতি পাই নিবৰ কাৰণে যিটো আমাৰ কথা পাতিলোঁ, খুব ভাল লাগিছে। আৰু মই আপোনালোকক কথা দিছোঁ সুনীতাক মোৰ নিজৰ ছোৱালীৰ দৰে আৰু আগবঢ়াই নিবলৈ, তাইক শিক্ষা সংস্থাপন তাতে কন্যাদানলৈকে মই সকলো দায়িত্ব ল'বলৈ মই আপোনালোকৰ পৰা মানে অনুমতি বিচাৰিছোঁ। সেইটো এটা মোৰ মানে মনৰ ইচ্ছা। আৰু আমি সকলোৱে মিলি আপোনালোকৰ ছোৱালীক আমি মানে মিলি পেলাই আগবঢ়াই নিব লাগিব। আৰু মই ভাবোঁ সুনীতা যদি ভগৱানেতো দিয়ে আছে, শক্তি দি আছে, আৰু আমাৰ সকলোকে যদি ভগৱানে শক্তি দিয়ে, তেনেহ'লে সুনীতা আমাৰ অঞ্চলৰে নহয়, অসম ভাৰত তথা মোৰ ইচ্ছা মানে বিশ্বৰ প্ৰতিষ্ঠিত শিল্পী হ'ব। কাৰণ আমি গহপুৰটো গ্ল'বেল, আমাৰ শংকৰদেৱ শিক্ষা নিকেতনৰ মানে আমাৰ মতে আমি মানে গহপুৰৰ পৰা বিশ্বৰ যিকোনো জেগালৈ যোৱাৰ বা বিশ্বৰ লগত আমি বিশ্বত প্ৰতিষ্ঠা হোৱাৰ আমাৰ এটা সংকল্প গহপুৰ শিক্ষা নিকেতনত। আৰু যিহেতু সুনীতা আমাৰ পৰিয়ালৰ এগৰাকী সদস্য হ'ল, গতিকে আমাৰ যিটো মানে উদ্দেশ্য সেই তাইৰ লগত তাই একাকাৰ হ'ল। গতিকে আমি ভাবোঁ নিশ্চয় সুনীতা এটা সময়ত বিশ্বত প্ৰতিষ্ঠিত হ'ব।
উদয় গোস্বামীৰ এই প্ৰস্তাৱ সন্মতি জনালে পিতৃ মাতৃয়ে। মনততো কি ক'ম মানে খুবেই ভাল লাগিছে। আজি মোৰ ঘৰলৈ মানে ভগৱানহে আহিছে নেকি। সুনীতাৰ ক্ষেত্ৰত যেতিয়া আজি মই এখন হাত আগুৱাই দিবলৈ এজন মানুহ পাইছোঁ, মোৰ কাৰণে ভগৱান বুলি ভাবিছোঁ মই। মানৱ দৰদী ব্যক্তি উদয় গোস্বামীয়ে পিতৃত্বৰ দায়িত্ব গ্ৰহণ কৰিয়ে সুনীতাৰ প্ৰথম সপোনটো পূৰণ কৰিলে। শিৰোমণিত সুনীতাই কণ্ঠদান কৰা এটি গীতটোত শংকৰদেৱ শিক্ষা নিকেতনৰ কাঞ্চনপ্ৰভা প্ৰেক্ষাগৃহত নিকেতনৰ মুখ্য পৃষ্ঠপোষক স্বৰ্ণপ্ৰভা গোস্বামীয়ে শুভ উদ্বোধন কৰে। সঁচাকৈয়ে সুনীতাহঁতৰ দৰে বিশেষভাৱে সক্ষম ছোৱালীক নিজৰ কন্যা হিচাপে তুলি লোৱা উদয় গোস্বামীক ভগৱানে এনেবোৰ কাম কৰিবলৈ আৰু শক্তি দিয়ক। ব্যুৰ' ৰিপৰ্ট, গহপুৰ হেডলাইন্স।